জীৱৰূপ অংগ ধৰি সংসাৰ ভ্ৰমণ অবিদ্যা বৰে জীৱ গুণৰ সংগত মুখ নজানেকে জানাই এই খানি তত্র যাৰ পুঞ্জ পুণ্যচয় আশ্ৰয় পূৰ্বৰ সেই জ্ঞানে গতি ভজে ভক্তি পাৱে গতিকে সিটো জন্মত যিসকল সাধু গুৰু বৈষ্ণৱে ভাল কাম কৰিছিলে সেইসকলে আহি এইবাৰ তেওঁলোকে ভাল ভাল দায়িত্ব অৰ্পণ কৰি সমাজৰ দায়িত্ব অৰ্পণ কৰি সাধু গুৰু বৈষ্ণৱক সেৱা কৰিছে। যিসকলে সিটো জন্মত বেয়া কাম কৰি আহিছে এইবাৰ ৰাতিপুৱা গধূলি চকু পানী তুলি থকা বাহিৰৰ কাম নাই। তাৰ ইমান দুখ, কাৰণ মই পূৰ্বতে বেয়া কাম কৰি কৰিছো। মই সিটো জন্মত মনুষ্য জন্ম পাই মই খালি হিংসা নিন্দা অত্যাচাৰ ধৰ্ষণ সবতা কৰি থাকিলো। কোনো এজন দুখীয়া দৰিদ্ৰক এটা দান নিদিলো, সাধু গুৰু বৈষ্ণৱক সেৱা নকৰিলো, আকৌ মই শ্ৰদ্ধা নকৰিলো। এইবাৰ তাৰ ফলে আহি দুখীয়া দৰিদ্ৰ খানা খুজি ফুৰিবলৈ উঠি নাপায়। আৰু এইখন দেখোনে চাওক, এজন মানুহ কৌটি কৌটি টকা ওপৰত বহিছে, ফোন এটা মাৰিলে তাৰ টকা কোনোবা এজন মানুহ আছে চাওক, ৰাতিপুৱাই এই ঠেলা ৰিক্সা লৈ দিনটো চলাই ফুৰিলেও তাৰ সময়মতে ৰুচি ভগৱানে নিদিয়ে। কিয় নিদিয়ে? সিটো জন্মত বহুত ঠগি আহিব, সিটো জন্মত ঠগ প্ৰবঞ্চনা কৰি মানে এইবাৰ ভাত নাই। এইবাৰ যদি মনুষ্য জন্ম পাই তাকে কৈ থাকো, এই আবাৰ যদি হৈ থাকো মোৰ তেনেকুৱা এইবিলাক। গতিকে মই যদি এইবাৰ দুখীয়া দৰিদ্ৰসকলক যদি অকণমান দান কৰিব পাৰোঁ, যদি এজন ভিক্ষাই আহিলে তেওঁক বেছি নোৱাৰিলেও যদি টকা 5 লাখ বিচাৰিও বেয়া নাপাব, নাই আজি একেদিন আপুনি যদি সেৱা এটা কৰিবলৈ দি পঠিয়া যায় তেওঁ আনন্দৰ ধাচটো। যদি বাটতে ডুবি মাৰি দিলো ভিক্ষা কৰি বুলি দিলো, হেঁপাহ লাগিব, সেইটো ঋণ কোনোদিনে কাটা নাযায়। সেইকাৰণে দোকানে দোকানে হ'ব কোটি কোটি জন্ম পুণ্য ফলত এইবাৰ মনুষ্য জন্ম পালো। এইবাৰ মনুষ্য জন্ম পাই যদি মই মানুহে ভাল পোৱা কাম কৰিব নোৱাৰো, সদায় যদি বেয়া কাম কৰি থাকো, এই জন্ম দিব লাগিব। এই দেহৰ মূল্য নাই পুৰা দিলে হইবে চাই, প্রাণবায়ু সারিয়া যাইবে, নদী কুলে হবে বাসর অন্তিম কালে। যেতিয়া মোৰ প্রাণবায়ু হৈ যাব, 4জন মানুহে কাণত তুলি নি শ্মশানত নদী কিনাৰত নি তমনীয়াই কাটি কুটি হানি পুৰি গুচি আহিব, চাই গৈ মাটিয়ে ঢাকি থৈ গুচি আহিব। তেতিয়া কি হৈ যাব? মই পঞ্চভূতে দেহা পঞ্চভূত বিলীন হৈ গ'ল। বায়ু ভাগটো বায়ুৱে লৈ গ'ল, পানী ভাগটো পানীয়ে লৈ গ'ল, আকাশ ভাগটো আকাশে লৈ গ'ল, জুই ভাগটো জুইয়ে ল'লে, পঞ্চভূতত বিলীন হৈ গ'ল। এনেকুৱা এটা দেহক যদি আমি গৌৰৱ কৰোঁ, অহংকাৰ কৰোঁ, জেদ কৰোঁ, তেতিয়াহ'লে এই দেহা কোনো মূল্য নাই বুলি আজি এই কিতাপ ভাগত ঈশ্বৰৰ ওচৰত বৌদ্ধ আমি নিশ্চয় জানা সখীয়েহি ব্ৰহ্মাণ্ড ভিতৰ, তাৰ মধ্যে যত প্ৰাণী আছে নিৰন্তৰ, সহস্ৰ মধ্যত যদি একে গতি পায়, তবু কতো মুক্ত হৈ লেখা নাই। অৰামে চিত্ৰ বুদ্ধি মনোভূত নিবেদিলা যাৰ, শীঘ্ৰে পাবই মুখ বিলম্ব নাহি তাৰ, অভ্যাস প্ৰকৰে মুঠ থিৰ কৰে মন, এই জ্ঞানৰ ভক্তিৰ দুয়ো অকহিলো মই তোমাক জ্ঞান আৰু ভক্তি দুইটা কথা কলো, ইয়াতে তুমি চাই বুজি তুমি যত্ন কৰি ল'বা। যদি তাতো তুমি হেন বোলা মহাবল, ইন্দ্ৰিয়ৰ মধ্যে মনৱতী চঞ্চল, যত্ন কৰিলেও মন বিষয় যায়, মন যিনিবাৰ কহো সুগম উপায়, সৰ্বদা পুৰুষে
শুনি যোৱা সৰ্বদা পুৰুষে বিষয়ক নেৰে মনে মনে আনি বাহা মন মোহৰ চিন্তনে যিসকল পুৰুষে সদায় বিষয়তে আবদ্ধ হৈ থাকে সেইসকলে খালি মোৰ চিন্তন কৰিব মোৰ চিন্তন কৰিলে বিষয় বাহনৰ পৰা ত্যাগ কৰি আহিব পাৰিব মূৰ স্মৰণে মন কৰিবা অভ্যাস যত্ন অভ্যাসত থাকি মন ধৰিব গতিকে যিজন সাধুৱে প্ৰভু ভগৱন্তক স্মৰণ কৰি তেওঁৰ ওচৰত মন নিবেদন কৰিব পাৰিছে আৰু সদায় কৃষ্ণ নামৰ অভ্যাস হৈ থাকিব পাৰিছে তেওঁৰ মনটো লাহে লাহে ভোগ হৈ যাব হয় সেইকাৰণে আমি খাওঁতে শুওঁতে আমি একত্ৰিত কৰোঁতে পিছলৈকে অহৰ্নিশে কৃষ্ণ নাম মুখলৈ আপোনালোকে যি কৰ্ম নকৰক দেখিব তাৰ ফল সদায় মিঠা আৰু যদি তাকে নকৰে কিহৰ কাৰণে কৰিব পাৰে আমি শাস্তি ধৰিবৰ কাৰণে প্ৰস্তুত হৈ থাকিব লাগিব বুলি আজি কৃষ্ণ অৰ্জুনক ধুনীয়াকৈ বুজাই আছে অৰাম এমন অভ্যাস যদি কৰিবে নপাৰা আমাৰ পিতিৰ অৰ্থে যত্নে কৰ্ম কৰা মূৰগৃহ পুষ্প বাতি কৰিবা যত্ন শ্ৰদ্ধা ভাৱে মূৰগৃহ কৰিবালে আৰু এইখিনি কৰ্ম যদি কৰিব নোৱাৰা মই তোমাক কওঁ মূৰগৃহ পুষ্প বাতি কৰিবা যতন শ্ৰদ্ধা ভাৱে মূৰগৃহ কৰিবালে কওঁ আজি আমি দেখা চালে গোসাঁই ঘৰটো ৰাতিপুৱাই গা পা ধুই ধুনীয়াকৈ লেপন কৰি শ্ৰদ্ধাভাৱে মানে মোচা মোচা কৰি কিন্তু মোৰ দেহটো মই নিপা পিছা নকৰোঁ মই ৰাতিপুৱা স্নান নকৰোঁ ৰাতিপুৱা সময়মতে মই গা পা ধুই মই ঈশ্বৰ সেৱা নকৰোঁ সেইকাৰণে আমি ৰাতিপুৱাই যদি গা পা ধুই এই গৃহটো যদি লেপন কৰিব পাৰোঁ শ্ৰদ্ধাভাৱে গৃহটো যদি মই লেপন কৰি যদি মই সম্পূৰ্ণভাৱে যদি কৃষ্ণ নাম ল'ব পাৰোঁ গৃহকালে ক'বালে শান্তি পাই আমি গৃহকলে পন্তে মিতি কাৰো ৰেণুজ্জত সেই কৰ্মে ভক্তি বাঢ়ি থাকে বৈকুণ্ঠত যদি গৃহটো মিতিকা ৰেণু আজি ল'লো নহয় এই যে মিতিকা ৰেণুটো আমি সদায় ৰাতিপুৱা আজি গীতা শাস্ত্ৰত কৈ আছে আমি নতুনকৈ সজাই লোৱা বস্তু নহয় নতুনকৈ বনাই লোৱা বস্তু নহয় গৃহকল লেপনতে মিতিকা ৰেণু যত গৃহটো লেপন কৰি গা পা ধুই গোসাঁই ঘৰত সোমাই মিতিকা ফুট লৈ গুৰুক স্মৰণ কৰি গুৰু আঁচনি মতে ক'ত কেনেকৈ বাৰ বৈষ্ণৱ বহুৱাব লাগিব আমাৰ সেইটো কৰ্তব্য কৰ্ম কৰিব লাগিব সেইটো কৰ্ম কৰি ভক্তি বাঢ়ি যাব একাদশী ব্ৰত সেৱা অৰ্চন বন্ধন শ্ৰদ্ধা কৰিব তাত শ্ৰৱণ কীৰ্তন একাদশী ব্ৰতটোত আমি কি কৰিব লাগিব আমি কথা ব্ৰত কৰিব লাগিব হিংসা দেশ ৰাগ খং কপটালি বদমাচি ধান্দাবাজি এটা 11টা নিয়ম পালন কৰাটোৱে হ'ল একাদশী ব্ৰত গতিকে একাদশী ব্ৰত যদি মই সাধুজনক দেখাৰ লগে লগে কৃষ্ণ ভকত হৈ যায় এয়া হ'ল বাক্য ব্ৰত যদি মই তাকে নকৈ যদি মুখৰে যদি বেয়া বাক্য কৈ আছো তেতিয়াহ'লে মোৰ একাদশী ব্ৰত নহ'ল মই যদি গোটেই দিনটো একো নোখোৱাকৈ থাকিব যদি সন্ধিয়া সময়ত যদি এজনক গালি পাৰি দিলোঁ এই একাদশী ব্ৰত কাম আছে গতিকে এই 11টা ব্ৰত পালিব লাগিব কথা সংযম ৰাগ দেশ অন্যায় হিংসা এইবিলাক ত্যাগ কৰিব লাগিব এয়াই হ'ল একাদশী ব্ৰত তাৰপিছত এইমতে যিটো মূৰ কৰ্ম কৰে মূৰ সৈতে পাহৰি ধনঞ্জ যিজন বৈষ্ণৱে যিজন ভকতে তেনেকুৱা নিত্য কৰ্ম কৰিব পাৰে তেওঁ কৈছে যে মই নিচিনা তেওঁক মই সদায় তেওঁৰ লগতে আগতো আছোঁ পিছতো আছোঁ তেওঁৰ লগত মই কোনোদিনে মই এৰাই নাই সখী ধনঞ্জ গতিকে আজি তুমি তেনেকৈ মোক বিচাৰি আছা মোক ভকতে তেনেকৈ বিচাৰি আছে গতিকে যিজন ভকতে মোক অহৰ্নিশে মাতিয়ে থাকে মই বৈকুণ্ঠত থাকোঁ দ্বাৰকাত থাকোঁ মই চিন্তা নকৰোঁ মোৰ ভকতে আমন্ত্ৰণ কৰাৰ লগে লগে মই মৃত্যু লৈ যায় সেইজন ভকতৰ ওচৰত হয় আমাকো কৈ আছে আৰু মই যদি ৰাতিপুৱাকৈ গধূলিলৈ মই ভকতক ভগৱানৰ নেমাতোৱেই আনি ঐ বাবা ঐ ছোৱালী ভকতকে মাটি লৈ খাই লৈ মজবুৰ কৰি আছোঁ এবাৰো কৃষ্ণ নাম তেতিয়াহ'লে মোক তেওঁ কেতিয়াও গতি নিদিয়ে বুলি আজি আমাক বুজাই আছে যদি দুখ মনে মানে কৰ্ম কৰিবা তাহাৰো সুলভ কওঁ শুনি লোকতাক অগ্নিহোত্ৰ শ্ৰাদ্ধ হোম যোগ জাগ যত নিত্য নৈমিত্তিক কৰ্ম কৰিবা
নিত্য নৈমিত্তিক কৰ্ম পালন কৰিছে। আমি সদায় ৰাতিপুৱা গা পা ধুই আমাৰ যিটো নিত্য কৰ্ম আমি গুৰুৰ পৰা যিটো আঁচনি পাইছিলো সেই আঁচনি আমি মণিপুৰত সোমাই সেই কৰ্ম কৰিব লাগিব। হৃদয়ত থকা প্ৰভু ভগৱানৰ ৰাধা কৃষ্ণক আমি ভাল ভাল আহাৰ খুৱাই দিব লাগিব। ভাল ভাল আহাৰ দিলে তেওঁলোকে ৰাধা কৃষ্ণ লক্ষী নাৰায়ণ সন্তুষ্ট হৈ যাব পাৰে। আৰু যদি তেওঁলোকে বেয়া পোৱা আহাৰ সোমাই দিওঁ তেতিয়াহ'লে তেওঁলোকে তাৰ পৰা পলাই যায়। তেওঁলোকে ইয়াৰ পৰা দূৰ হৈ যোৱাৰ লগে লগে আমি দেহত কষ্ট পাওঁ, দুখ পাওঁ, বহুত বেমাৰ আজাৰ ব্যাধিয়ে আগুৰি লয়। সেইকাৰণে এই গোসাঁই গোসাঁনীসকল গুৰুৱে দিলে মাটি, শিষ্যই আঁকি তেনেভাৱে যদি কৰ্ম কৰি যাব পাৰো ইহঁতলে পৰকালে শান্তি শান্তি শান্তি, বেয়া বোলা জিনিছ নাই, দুখ বোলা জিনিছ নাপায়। আৰু যিজনে সাধুগুৰু বৈষ্ণৱৰ সেৱা নকৰে, প্ৰভুক ভাল নাপায়, ওচৰ চুবুৰীয়াকো ভাল নাপায়, সেইজনে দেখিব দিনকৈ ৰাতিলৈ দুখ দুখ দুখ, তাৰ সুখ বোলা শান্তি বোলা বস্তু নাই। সেইকাৰণে গোসাঁই গোসাঁনীসকল এইবাৰ মনুষ্য জন্ম পালো, এইবাৰ মনুষ্য জন্ম পাই আপোনালোকে এতিয়াৰ পৰা বেয়াবিলাক ত্যাগ কৰক। বেয়া বস্তু ত্যাগ কৰি দি ভালবিলাক আহৰণ কৰক, দেখিব শান্তি 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 পাইছে।